ডক্টর বাণীকান্ত কাকতি মেরিট এৱাৰ্ড 2026 অৰ্থাৎ এইচ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ তোমালোকে স্কুটি কেনেকৈ পাবা, A to Z প্ৰচেছ ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে। তোমালোকে প্লিজ কথাখিনি শুনিবা, কিয়নো তোমালোকৰ এইখিনি কথা বহুত ইম্পৰ্টেণ্ট যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা। চ' যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ফাৰ্ষ্ট অফ অল কথা মই পাৰ্চেণ্টেজটো কৈ লৈছোঁ যে তোমালোকৰ পাৰ্চেণ্টেজ বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে পাৰ্চেণ্টেজ 80% হ'ব লাগিব, 80% এবভ, 80 বা তাতকৈ অধিক হ'ব লাগিব। আৰু এই স্কুটি অনলি ফৰ সেৱা, CBSE ষ্টুডেণ্টক স্কুটি নিদিয়ে। বহুতে কমেণ্টত জনাই CBSEক দিবনে, CBSEক নিদিয়ে, অনলি সেৱা। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে পাতা HS এক্সামিনেশ্যনত যদি 80% এণ্ড এবভ আছে সিহঁতে পাব। এতিয়া আহিছোঁ প্ৰচেছ কেনেকুৱা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইতিমধ্যে নটিফিকেশ্যন দিছে 2026 বৰ্ষৰ স্কুটি ৰিগাৰ্ডিং, আৰু তাতে ক্ৰাইটেৰিয়া, এলিজিবিলিটি ক্ৰাইটেৰিয়া, নিয়মসমূহ জনাইছে। এতিয়া আহিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এখন মেৰিট লিষ্ট হ'ল অসমৰ যিমান ষ্টুডেণ্টে 80% এণ্ড এবভ পাইছে সিহঁতৰ এখন মেৰিট লিষ্ট দিব। তাৰে পিছত এখন মেৰিট লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ, সেইখনে হ'ল ফাইনেল মেৰিট লিষ্ট। এখন মেৰিট লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট ওলাব, আৰু সেই মেৰিট লিষ্টত নাম থাকিব এলিজিবল ষ্টুডেণ্ট। আৰু সেই এলিজিবল ষ্টুডেণ্ট কোনবোৰ, যিবোৰ ষ্টুডেণ্টে কণ্টিনিউ পঢ়ি আছে, কলেজ গৈ আছে বা ক'ৰবাত এডমিশ্যন লৈছে সিহঁতৰ। কোনোবাই ড্ৰপ দিছে, কোনোবাই কোচিং কৰি আছে, সেইবোৰে নাপায়। কোনোবাই তাৰপিছত ৰিএপিয়াৰ আৰু বেটাৰমেণ্ট ষ্টুডেণ্টে স্কুটি নাপায়, বা তাৰপিছত 80 এণ্ড এবভ সিহঁতৰ নাম থাকিব। সেইটো হ'ল ফাইনেল মেৰিট লিষ্ট। তাৰে পিছত কি হ'ব, তাৰে পিছত আগষ্টৰ পিছত বা আগষ্ট মাহত কি হ'ব, এখন ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব ডিষ্ট্ৰিক্ট ৱাইজ। তাৰপিছত গুৱাহাটী কাহিলীপাৰাত এখন ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব। তোমালোকক স্কুটি দি আছে ডিফাৰেণ্ট, যেনে CM ছাৰে, তাৰপিছত এডুকেশ্যন মিনিষ্টাৰে, ডিফাৰেণ্ট MLA MP, তাৰপিছত মিনিষ্টাৰে ডিফাৰেণ্ট ডিষ্ট্ৰিক্টতো ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব। আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামত জনোৱা হ'ব যে তোমালোকক স্কুটি কিয় দি আছে সেইবোৰে কথা। অ'কে, ইনগ্ৰেশ্যন প্ৰগ্ৰাম। তাৰে পিছত মেইন প্ৰচেছটো ষ্টাৰ্ট হ'ব। এতিয়া মন কৰি ৰাখিবা, তোমালোকৰ ফাৰ্ষ্ট অফ অল যিখিনি ডকুমেণ্টছ, লাগতিয়াল ডকুমেণ্টছৰ কথা নেক্সট ভিডিঅ'ত পাতিম, কিয়নো বহুত কথা ক'বলগীয়া আছে। চ' সেইকাৰণে লং হৈ যাব। চ' তোমালোকৰ ডকুমেণ্টছ, যিবোৰ ষ্টুডেণ্টৰ ডিষ্ট্ৰিক্ট ৱাইজ নাম আহিব, যেনে এটা কথা যে তুমি ছাপ'জ বঙাইগাঁৱৰ হোৱা, বাট তুমি BS কলেজত বা বৰপেটা ডিষ্ট্ৰিক্টত HS কৰিছা, দেন তুমি বৰপেটাৰ পৰা স্কুটি পাবা। অ'কে, ক্লিয়াৰ এণ্ড কাট কথা। তুমি যোনখন ডিষ্ট্ৰিক্টৰ পৰা HS কৰিছা সেইখন ডিষ্ট্ৰিক্টৰ পৰা তুমি স্কুটি পাবা, সেইখন ডিষ্ট্ৰিক্টৰ ডিলাৰৰ পৰা তুমি স্কুটি পাবা। চ' কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল তোমালোকৰ মেৰিট লিষ্ট আহিল, ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ল। তাৰে পিছত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন। ফাৰ্ষ্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন ক'ত কৰিব লাগিব, তোমাৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ স্কুটিৰ কাৰণে সেইখিনি ভেৰিফিকেশ্যন যোনখন এখন ডিষ্ট্ৰিক্ট ৱাইজ যোনখন মেৰিট লিষ্ট আহিব, সেই মেৰিট লিষ্টৰ এগেইনষ্টত এখন কলেজৰ নোডেল প্ৰিন্সিপালৰ নাম থাকিব। এজন নোডেল প্ৰিন্সিপাল, এখন কলেজৰ, যিকোনো এখন কলেজৰ, গভৰ্ণমেণ্ট কলেজৰ এখন প্ৰিন্সিপালৰ নাম থাকিব, সেইজন হ'ল নোডেল প্ৰিন্সিপাল। আৰু সেই নোডেল প্ৰিন্সিপালে তোমাক ভেৰিফাই কৰিব, ভেৰিফাই কৰি তোমাক এখন চাৰ্টিফিকেট দিব। এনেকুৱা মানে এনেই দেখাইছোঁ, বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এখন চাৰ্টিফিকেট দিব। তোমাক ভেৰিফাই কৰিব, তোমাৰ ডকুমেণ্টছ ভেৰিফাই কৰিব, প্ৰপাৰ ডকুমেণ্টছ আছে নে নাই, তুমি HS পাছ কৰিছা 80%, এভৰিথিং ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত তোমাক সেইখন কলেজৰ পৰা বা সেই নোডেল অফিচাৰে বা নোডেল প্ৰিন্সিপালে তোমাক এখন চাৰ্টিফিকেট দিব। চাৰ্টিফিকেটখনৰ নাম ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড বা এপ্ৰিচিয়েশ্যন লেটাৰ বুলিও কয়। অ'কে, তাৰে পিছত তোমালোকে চাৰ্টিফিকেট পালা। চাৰ্টিফিকেট পোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকে ডিলাৰতো তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। ডিলাৰত তুমি যোনখন ডিলাৰ, ডিষ্ট্ৰিক্ট ৱাইজ মানে ডিলাৰ আছে, স্কুটি দিয়া ডিলাৰ, যিটো ডিলাৰ আমি শ্ব'ৰুম বুলি কওঁ, সেই শ্ব'ৰুমত তুমি ডকুমেণ্টছ জমা দিব লাগিব। যিখিনি ডকুমেণ্টছ তুমি ডকুমেণ্টছ ভেৰিফাই কৰোঁতে বা চাৰ্টিফিকেট আনোতে তুমি দিছিলা, সেইখিনি ডকুমেণ্টছ তুমি ক'ত দিব লাগিব, ডিলাৰত বা শ্ব'ৰুমত দিব লাগিব, যোনখন শ্ব'ৰুমৰ পৰা তুমি স্কুটি পাবা। আৰু সেইখিনি সময় অনুযায়ী গম পাই যাবা, বা ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ ছিনিয়ৰক সুধিলেও তোমালোকক, যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে সিহঁতে জনাব যে আমি কোনখন ডিলাৰৰ পৰা স্কুটি পাইছোঁ। মেক্সিমাম হিৰ' ডিলাৰৰ পৰা পায়, এভৰি ডিষ্ট্ৰিক্টত হিৰ' ডিলাৰ আছে। চ' তোমালোকে সেই ডিলাৰত ডকুমেণ্টছ জমা কৰিলা, ভেৰিফাই হ'ল। তাৰে পিছত তোমালোকৰ ফোন নাম্বাৰ তোমালোকে HSৰ সময়ত দিছিলা, সেই ফোন নম্বৰত তোমাৰ OTP আহিব, আৰু তোমাৰ আধাৰ কাৰ্ড ল'বই। ডকুমেণ্টছত তুমি আধাৰ কাৰ্ড দিবা, আৰু সেই আধাৰ কাৰ্ড অনুযায়ী তোমাৰ ইঞ্চুৰেঞ্চ,
ইঞ্চুৰেঞ্চ, তাৰপিছত ডকুমেণ্ট, স্কুটিৰ যিখিনি ডকুমেণ্টছ লাগে, গাড়ীৰ যিখিনি ডকুমেণ্টছ লাগে, এভৰিথিং তোমাৰ কাৰণে বনাব। এভৰিথিং তোমাৰ কাৰণে ডকুমেণ্টছ বনাব, ইঞ্চুৰেঞ্চ কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব, সেইখিনি ফ্ৰী। যিমানখিনি কৰিব লাগে সেইখিনি ফ্ৰী। চ' তোমালোকৰ সেইখিনি কাম ডিলাৰে কৰিব। ডিলাৰে কৰি উঠাৰ পিছত তোমাৰ ইঞ্চুৰেঞ্চৰ কাম বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম, তুমি ডকুমেণ্টছ দিলা, স্কুটিৰ যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰু ইঞ্চুৰেঞ্চৰ কাম সেইখিনি ডিলাৰে কৰিব। তাৰে পিছত তোমাৰ ফোন নম্বৰত এটা OTP আহিব লাষ্টত একদম, মানে যেতিয়া স্কুটি দিব তাৰে আগত তোমাক এখন OTP দিব যে তোমাক OTP দিছোঁ ইঞ্চুৰেঞ্চৰ কাৰণে। ইঞ্চুৰেঞ্চৰ কাৰণে সেইকাৰণে ডিলাৰৰ নাম্বাৰটো যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমালোকে কৰিবা, তেতিয়াও ভিডিঅ' বনাম, বাট বহুতে ৰিকুৱেষ্ট কৰি আছে কাৰণে বনাই আছোঁ এতিয়া। চ' ডকুমেণ্টছ ভেৰিফাই কৰাৰ সময়ত ডিলাৰৰ নাম্বাৰটো লৈ ৰাখিবা, নিজে লৈ যাবা, যাতে কোনেও স্কেম কৰিব নোৱাৰে যে ডিলাৰৰ পৰা কৈছোঁ বুলি, এনেকৈ স্কেম কৰিব নোৱাৰে। চ' তোমাৰ পৰা OTP ল'ব, OTP লোৱাৰ পিছত ইঞ্চুৰেঞ্চ হ'ব বা ৰেজিষ্ট্ৰেশ্যন কৰিব গাড়ীৰ। তাৰে পিছত এটা দিনত তোমাক মাতিব, তোমাক মাতাৰ পিছত তোমাৰ চাৰ্টিফিকেটখন চাব, চাৰ্টিফিকেটখন চাব, তাৰে পিছত তোমাক স্কুটি হাতে হাতে দি দিব। অ'কে, চ' এইখিনি হ'ল ফুল প্ৰচেছ, ষ্টাৰ্টিং টু লাষ্ট জনাইছোঁ। প্ৰথমত মেৰিট লিষ্ট ওলাব, ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট, আৰু সেইখনে ফাইনেল। তাৰে পিছত তোমাৰ ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ পিছত তুমি এখন কলেজত নোডেল প্ৰিন্সিপালৰ আণ্ডাৰত তুমি গমে পাই যাবা, সেই মেৰিট লিষ্টত থাকিবই তুমি ক'ত ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব। তাৰে পিছত তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰি উঠাৰ পিছত চাৰ্টিফিকেট ল'ব লাগিব। চাৰ্টিফিকেট লৈ উঠাৰ পিছত ডিলাৰত ডকুমেণ্টছ দিব লাগিব। ডিলাৰত ডকুমেণ্টছ দি উঠাৰ পিছত তোমাক ইঞ্চুৰেঞ্চৰ বাবে ফোন কৰিব, OTP ল'ব। তাৰে পিছত তোমাক ফাইনেলি তোমাক স্কুটি দিব, কিয়নো এইখিনি প্ৰচেছ কৰাটো মেণ্ডেটৰী বা কৰিবই লাগিব। চ' এইখিনি আছিল প্ৰচেছ, আৰু এইখিনি হওঁতে এই বছৰৰ লাষ্টলৈকে বা নেক্সট ইয়াৰ পাবগৈ, মানে এইটোৱে প্ৰচেছ। ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰ অক্টোবৰৰ পৰা, যিখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যন, বা আগষ্টৰ পৰাই ষ্টাৰ্ট হৈ যাব বা ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। কণ্টিনিউ প্ৰচেছ কৰোঁতে নেক্সট ইয়াৰ 2027 জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে গুচি যাব। চ' এইখিনি আছিল প্ৰচেছ। চ' নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম যে ডকুমেণ্টছ কি লাগিব, এভৰিথিং। চ' যিবোৰ ষ্টুডেণ্টে চাই আছা, প্লিজ কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু নেক্সট ভিডিঅ'টোৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকে ডকুমেণ্টছ কি লাগে এভৰিথিং জনাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আৰু এটা কথা, যে ফিউচাৰত কি আপডেট আহিব স্কুটি ৰিগাৰ্ডিং, একদম সম্পূৰ্ণ পাবা, A to Z পাবা। বিন্দাছ ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা, শ্বেয়াৰ এটা কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।